তাত আমি সহায় কৰিছোঁ। আমি এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই। জাতিৰ কাৰণে মইতো গান গাইছোঁ। তাক জুবিন গাৰ্গে ৰাজীৱ শদিয়াক কিয় চিনি নাপায়? ৰাজীৱ শদিয়াই জুবিন গাৰ্গৰ বিষয়ে কি কৈছিল তেওঁ হস্পিটেলত থকাৰ সময়ত, আৰু সেইজন জুবিন গাৰ্গে আজি ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি কিয় সংবাদ মাধ্যমত মন্তব্য কৰিলে? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰুমি। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। হয়, আপোনালোকে এইকেইদিন গমেই পাই আছে যে আমাৰ এজন প্ৰতিভাৱান শিল্পী ৰাজীৱ শদিয়াক হেৰুৱাই আমি অতিকৈ মৰ্মাহত হৈছোঁ। কাৰণ জাতিৰ মাটিক লৈ গান গোৱা গায়ক ৰাজীৱ শদিয়া আজি নাইকিয়া হোৱা 4 দিন পাৰ হ'ল। গতিকে তেখেতক বহু লোকে চিনি পায় আৰু বহু লোকে চিনি নাপায়। কাৰণটো হৈছে কি, বিশেষকৈ যি নেকি সংগীত জগতখনৰ মুৰব্বী বুলিয়ে কৈছোঁ, জুবিন গাৰ্গক সকলোৰে পৰিচিত আৰু সকলোৰে জুবিন গাৰ্গক শিল্পী সমাজৰ এজন অভিভাৱক বুলিয়ে কয়। আৰু সেই অভিভাৱকজনে ৰাজীৱ শদিয়াক আজি সংবাদ মাধ্যমত চিনি নাপাওঁ বুলি তেওঁ মন্তব্য কৰিলে। আচলতে দুখজনক কথা। যেতিয়া নেকি সাংবাদিকৰ প্ৰশ্নত তেওঁ কৈছে যে ৰাজীৱ শদিয়া কোন, তাক মই ভালদৰে চিনি নাপাওঁ। জাতিৰ মাটিৰ গান গাইছিল, কিন্তু জাতিৰ মাটিৰ গান ময়োতো গাওঁ, এনেধৰণৰ কিছুমান কথা শুনিবলৈ পোৱা গ'ল। আচলতে জুবিন গাৰ্গে ৰাজীৱ শদিয়াক কিমান চিনি পায় কিমান চিনি নাপায় সেইটো তেওঁ ব্যক্তিগত কথা। কিন্তু সংবাদ মাধ্যমৰ আগত তেওঁ সংগীত শিল্পীজনক চিনি নাপাওঁ বুলি কৈ আচলতে শিল্পীজনক অপমান কৰা হৈছে নেকি বাৰু আপোনালোকে জনাবচোন। হয়তো চিনি নাপাবও পাৰে, কিন্তু তেওঁ যিসমূহ জাতিৰ মাটিক লৈ গান গায় বৰ বেছি দিনো হোৱা নাই তেওঁ ভাইৰেল হোৱা, সেয়েহে হয়তো চিনি নাপাবও পাৰে। আৰু যেতিয়া নেকি জুবিন গাৰ্গ হস্পিটেলত ৰোগাক্ৰান্ত হৈ থাকে বা তেওঁ হঠাতেই অসুস্থ হৈ পৰিলে, জাতিৰ মাটিৰ গান গোৱা ৰাজীৱ শদিয়াই তেওঁক লৈ কিছুমান পোষ্ট কৰা দেখিবলৈ পোৱা গৈছিল। আৰু সেই পোষ্ট কৰা মানুহজনক আজি জুবিন গাৰ্গে চিনি নাপাওঁ বুলি ক'লে। সঁচাকৈ মানুহৰ আচলতে বহুত কিবা কিবি হ'লে কাৰোবাক কোনোবাই চিনি নাপাবও পাৰে। তাতে আকৌ ৰাজীৱ শদিয়া তেনেই দৰিদ্ৰ পৰিয়ালৰ আছিল। সেই গতিকে তেওঁক বহু লোকে চিনি নাপাওঁ বুলিয়েই কয়। আৰু সেই গতিকে মানুহে এনেকুৱা সংগীত জগতত বা যিকোনো সমাজৰ ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ অলপ আৰ্থিক অৱস্থা টনকিয়াল হোৱাটো খুবেই দৰকাৰ। কাৰণ ৰাজীৱ শদিয়াৰ দৰে আজি দৰিদ্ৰ হোৱাৰ বাবে তেওঁ কাৰোবাৰ পৰা অচিনাকি হৈ পৰিছে আৰু কোনোবাই তেওঁক চিনি নাপাওঁ বুলি কৈছে। আৰু কিছুমান বঁটাসমূহ পোৱাক লৈও তেওঁ যাবলৈ অসুবিধা হোৱাৰ বাবে তেওঁ সেইবিলাকৰ পৰাও বঞ্চিত হ'ল। গতিকে দেখিছেনে আমাৰ সমাজখনক দৰিদ্ৰতাই কিমান তললৈ নিব পাৰে। কাৰণ সকলোৰ ক্ষেত্ৰত বহুলোকে কয় যে ধনী দুখীয়া আচলতে ভাইৰেল হোৱাৰ লগত কোনো কথা নাই, কিন্তু আমাৰ সমাজখনত এনেকুৱাই হৈ আছে। যিসকল ধনী তেওঁলোকে যিকোনো ভাল কৰ্ম বা যিকোনো ভাল কিবা এটা নকৰিলেও তেওঁলোক সমাজত এজন প্ৰতিষ্ঠিত ব্যক্তি। আৰু ৰাজীৱ শদিয়াৰ দৰে ইমান সুন্দৰকৈ গায়ক, জাতিৰ মাটিক লৈ তেওঁ গীত গাই ভাইৰেল হ'ল। আৰু তেওঁ এজন সুন্দৰ গায়ক পৰিচিত হোৱাৰ পাছতো তেওঁ আৰ্থিক অৱস্থা দুৰ্বল হোৱাৰ বাবে তেওঁক আজি কোনেও চিনি নাপায়। সেয়েহে মই মোৰ অন্তৰত তেওঁক কথা কেইষাৰে আচলতে ক'ৰবাত হ'লেও অকণমান খুন্দিয়াই গ'ল। সেয়েহে মই আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকে ভাবি চাবচোন কথা কেইষাৰ হয়নে নহয়। আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।